আপোনালোকে সকলোৱে গম পায় যোৱাকালি চিটেটৰ ৰিজাল্ট দিছে আৰু এই চিটেটত এইবাৰ কিমান শতাংশ মানুহে পাছ কৰিবলৈ সক্ষম হৈছে আৰু ডিজি লকাৰত সেই চিটেটৰ চাৰ্টিফিকেটবিলাক কেতিয়া উপলব্ধ হ'ব এইখিনি কথা আমি অকণমান জানিবলৈ চেষ্টা কৰিম। আগৰ বাৰৰ তুলনাত যোৱাবাৰৰ তুলনাত এইবাৰ কম হৈছে নে বেছি হৈছে, পেপাৰৰ যিটো টাফনেছ সেইটো কেনেকুৱা আছিলে, এইখিনি কথাও আমি আলোচনা কৰিবলৈ চেষ্টা কৰিম। কথা হ'ল চিটেটৰ যি আপোনালোকৰ ডিজি লকাৰত অতি সোনকালেই আচলতে উপলব্ধ হ'ব আৰু চিটেটৰ যিখিনি তেওঁলোকৰ প্ৰচিজিঅৰ থাকে সেই প্ৰচিজিঅৰখিনি খুবেই মানে ধুনীয়া আৰু খুবেই ট্ৰান্সপাৰেণ্ট হয় আৰু আপোনালোকে যদি চায় তেতিয়াহ'লে গোটেই OMR চিট পৰ্যন্ত গোটেইবিলাক বস্তু উপলব্ধ কৰাই আপোনালোকে নিজেই চাব পাৰে। সেইকাৰণে চিটেটৰ যিখিনি তেওঁলোকৰ এতিয়া আপোনালোকে গম পাই যে 25 দিনৰ ভিতৰত ৰিজাল্ট দি দিছে আৰু তেওঁলোকে ইয়াতে লিখিছে চাব, দ্য মাৰ্কশ্বিট এণ্ড কোৱালিফাইং চাৰ্টিফিকেট অফ দ্য কেণ্ডিডেটছ উইল অলছ' বি আপলোডেড ইন ডিজি লকাৰ শ্বৰ্টলি। তেওঁলোকে যিহেতু শ্বৰ্টলি বুলি কৈছে, বেছিদিন নলগাই, এইটো 10 দিনমানৰ ভিতৰত আপোনালোকৰ ডিজি লকাৰত যি চাৰ্টিফিকেট আছে, মাৰ্কশ্বিট আছে, সেইখিনি উপলব্ধ হ'ব। তাৰপিছত এইবাৰ আমি যদি চাওঁ কিমান সংখ্যক মানুহে পাছ কৰিলে, তেতিয়াহ'লে ইয়াতে ডেটাখিনি আপোনালোকৰ ওচৰত আছেই। যদি আপোনালোকে ইয়াতে চায় পেপাৰ 1, পেপাৰ 2, পেপাৰ এপিয়াৰ্ড কেণ্ডিডেট পেপাৰ 1ত আছিলে 6,78,707 প্ৰাৰ্থী অৱতীৰ্ণ হৈছিলে পেপাৰ 1ত আৰু য'ত 1,07,159 কেণ্ডিডেটে কোৱালিফাই হ'বলৈ সক্ষম হৈছে। অৰ্থাৎ যদি আমি ইয়াৰ পৰা পাৰ্চেণ্টেজ যদি উলিয়াওঁ তেতিয়াহ'লে আপোনালোকৰ হ'ব প্ৰায় 18%ৰ এবভ হ'ব, মানে 18 পইণ্ট ছামথিং পাৰ্চেণ্ট এটা হ'ব। যদি আপোনালোকে উলিয়াই নিজে উলিয়াব পাৰিব, আপোনালোকে হেৰি কৰিলে হ'ল, যিটো কোৱালিফাইং কেণ্ডিডেটছ আছে সেই কোৱালিফাইং কেণ্ডিডেটছক আপোনালোকে এপিয়াৰ্ড কেণ্ডিডেটেৰে ডিভাইড কৰি দিব আৰু 100ৰে মাল্টিপ্লিকেশ্যন কৰি দিলে আপোনালোকৰ পাৰ্চেণ্টেজটো ওলাই যাব। ঠিক তেনেকৈ যদি আমি পেপাৰ 2ত চাওঁ, পেপাৰ 2টো ঠিক তেনেকুৱাই, মানে 14 লাখ মানুহে 14,07,332 মানুহে পৰীক্ষা দিছিলে আৰু উত্তীৰ্ণ হৈছিলে 2,39,120 প্ৰাৰ্থী। যদি আপোনালোকে উলিয়াই প্ৰায় 17% তেনেকৈ এটা ফিগাৰ পাব আপোনালোকে। আৰু সেইটোও এনেকৈ যে 2,39,120 আপোনালোকে যদি 14,07,332 ডিভাইড কৰে তেতিয়াহ'লে আপোনালোকে পাৰ্চেণ্টেজটো পাব, ইনটু 100 কৰিব, তেতিয়া আপোনালোকে পাৰ্চেণ্টেজটো পাই যাব, প্ৰায় 17% ধৰিব পাৰে। এতিয়া ক'ব গ'লে পেপাৰৰ যিটো হেৰি আছিলে এইবাৰ, তাত মানে কি হ'ল, লেংগুৱেজৰ খেল অকণমান বেছি, মানে টান নহয়, টাফনেছটো ইমান নাছিলে, কিন্তু লেংগুৱেজৰ যিটো খেল সেইটো মানে এজাৰশ্যন বা ৰিজনছৰ যিবিলাক কুৱেশ্যন আছিলে আপোনালোকৰ সেইটো বেছিকৈ দিয়া দেখা গৈছে।